সাংবাদিক বন্ধুসকল, আপোনালোক সকলোকে এই লৰালৰিকে আয়োজন কৰা এই সংবাদমেলখনলৈ সকলোকে স্বাগতম জনাইছো। এটা অতি গুৰুত্বপূৰ্ণ বিষয়ত আমি আমাৰ দলীয় এটা স্থিতি আমি আপোনালোকক, আমাৰ কংগ্ৰেছ দলৰ স্থিতি আমি আপোনালোকৰ যোগেদি অসমৰ ৰাইজক আৰু চৰকাৰক আমি জনাব খুজিছো। প্ৰথম কথাটো হৈছে আপোনালোকে সকলোৱে জানে যে দিলৱাৰ হুছেইন আমাৰ ক্ৰছ কাৰেণ্ট নিউজ পৰ্টেলটোৰ এগৰাকী সাংবাদিক আৰু সকলোৱে জনা, তাৰোপৰি তেওঁ প্ৰেছ ক্লাবৰো এগৰাকী বিষয়ববীয়া। তেওঁ সিদিনা হঠাতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে এপেক্স বেংকলৈ যাওঁতে, আৰু সেইটো লৈ গোটেই সাংবাদিক সন্থাই এটা আন্দোলন কৰিলে আৰু প্ৰতিবাদ কৰিলে। প্ৰতিবাদ কৰাৰ পিছত তেওঁক আইনী প্ৰক্ৰিয়াৰে যদিও জামিন পালে, জামিন পোৱাৰ পিছত আকৌ অন্য এটা কেছত তেওঁক কালি আকৌ গ্ৰেপ্তাৰ কৰিলে। গতিকে এতিয়া এই গোটেই ঘটনাটোত আমি আমাৰ দলেতো কণ্ডেম কৰিছো, আমি কংগ্ৰেছ দলেও কণ্ডেম কৰিছো, গোটেই অসমৰ ৰাইজে কণ্ডেম কৰিছে। কিন্তু যোৱাকালি এই সন্দৰ্ভত আজি আমি প্ৰেছ কনফাৰেন্সখন কৰিব খুজিছো এইকাৰণে, বাইক দিব খুজিছো এইকাৰণে যে যোৱাকালি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কিছু সংবাদ মাধ্যমৰ যোগেদি তেখেতে এইটোৰ ওপৰত এটা বক্তব্য ৰাখিছে। মোটামুটি তেখেতে এটা স্পষ্টীকৰণ দিছে। প্ৰথম কথাটো আমি লক্ষ্য কৰিছো যে যিদিনা দিলৱাৰ হুছেইনক গ্ৰেপ্তাৰ কৰিলে সেইদিনা মুখ্যমন্ত্ৰীয়ে কোনো ধৰণৰ ৰিয়েকশ্যন দিয়া নাই, তাৰ পিছদিনাও তেওঁ কোনো ৰিয়েকশ্যন দিয়া নাই। তেওঁ ভাবিছে কি যে এটা পৰ্টেলৰ এগৰাকী সামান্য সাংবাদিক, ইয়াক এৰেষ্ট কৰিলেনো কিডাল হ'ব, এইটোত কোনো ৰিয়েকশ্যন দিবলগীয়া কথা নাই, তেওঁ মনে মনে আছে। কিন্তু যেতিয়া এই ইছ্যুটো গোটেই নেশ্যনেল পৰ্যায়ত যেতিয়া ইছ্যুটো গুচি গ'ল আৰু আমাৰ অসমতো চাৰিওফালে যেতিয়া সাংবাদিকসকলে আন্দোলন কৰিবলৈ ধৰিলে, তেতিয়া তেওঁ দেখিলে যে কথাটো বিষম। গতিকে তেওঁ চাফাই গাবলৈ আৰম্ভ কৰিলে যে যিটো তেওঁ স্বভাৱ সুলভ, যিটো আগৰ পৰা যিটো তেওঁৰ প্ৰেক্টিচ, সেই প্ৰেক্টিচেই খটুৱালে যে ডাইভাৰ্ট কৰিবৰ কাৰণে। কালি তেওঁ সংবাদমেল পাতি তেওঁ সংবাদমেলৰ যোগেদি তেওঁ প্ৰথমতে ঘোষণা কৰিছে কি বুলি, যে দিলৱাৰ হুছেইন এক নম্বৰত সাংবাদিক নহয়, তেওঁ এজন বেটেৰুৱা মানুহ, ডাম্পাৰ চাম্পাৰ কেইবাখনো আছে আৰু তেওঁ বেপাৰ বাণিজ্য কৰা মানুহ, তেওঁ সাংবাদিক নহয়, প্ৰথম কথা। আৰু দ্বিতীয়তে তেওঁ কৈছে যে পৰ্টেলবিলাক কোনো সাংবাদিকৰ লগত আমি নহয়, পৰ্টেলবিলাকক আমি অসম চৰকাৰে কোনো স্বীকৃতি দিয়া নাই আৰু এইবিলাক কোনো সাংবাদিক নহয় পৰ্টেলবিলাক। গতিকে বাকী সাংবাদিকসকলে তেওঁলোকক ছাপোৰ্টত যাব নালাগে। গতিকে পৰ্টেলবিলাক কেতিয়াও সংবাদ হেৰিয়াৰ ভিতৰত নপৰে আৰু আমি অসম চৰকাৰে তেওঁলোকক স্বীকৃতি দিয়া নাই। এইটো হৈছে মুখ্যমন্ত্ৰী কেইবাটাও কথা কৈছে, মই এটা এটাকে তেওঁ প্ৰত্যেকটো কথাৰ উত্তৰ দিম। এতিয়া মই প্ৰথম কথাটো তেওঁ উত্তৰ দিব খুজিছো যে মুখ্যমন্ত্ৰীয়ে যে কৈছে যে ৱেব পৰ্টেলবিলাক সংবাদ মাধ্যমৰ ভিতৰত নপৰে আৰু এইবিলাকক আমি অসম চৰকাৰে কোনো স্বীকৃতি দিয়া নাই। মুখ্যমন্ত্ৰীয়ে বস্তুটো নাজানে, তেওঁ যে ইমান সীমিত জ্ঞান আমি জনা নাছিলো যে ইয়াৰ কাৰণে ৰাজ্য চৰকাৰে স্বীকৃতি দিব নালাগে। এই ৱেব পৰ্টেল ইউটিউবাৰ এইবিলাকক অলৰেডি চেন্ট্ৰেল গভৰ্ণমেণ্টৰ এইখন আইনৰ যিটো চেন্ট্ৰেল গভৰ্ণমেণ্টৰ 2021 the Information Technology Intermediary Guidelines and Digital Media Ethics Code Rules 2021 already central government defined কৰিছে কি মিডিয়া হ'ব পাৰে, পৰ্টেল মিডিয়া হয় নে নহয়, ইউটিউব মিডিয়া হয় নে নহয়, ফেচবুক টুইটাৰ হেণ্ডল মিডিয়া হয়, এক্স পোষ্ট মিডিয়া হয় নে নহয়, এইবিলাক অলৰেডি চেন্ট্ৰেল গভৰ্ণমেণ্টে এখন ডাঙৰ কোড অফ কণ্ডাক্ট উলিয়াই যে ডিজিটেল মিডিয়াত কোড অফ কণ্ডাক্টত তেওঁলোকক অলৰেডি স্বীকৃতি দিছে। গতিকে চেন্ট্ৰেল গভৰ্ণমেণ্টে স্বীকৃতি দিয়াৰ পিছত হিমন্ত বিশ্ব শৰ্মাৰ ইয়াত স্বীকৃতিৰ কি প্ৰয়োজন আছে? তেওঁ কিহৰ স্বীকৃতিৰ কথা কয়? তেওঁ এইবিলাক নাজানেই, মুখ্যমন্ত্ৰী হৈ তেওঁ এইখিনি অন্তত অধ্যয়ন কৰা উচিত। এতিয়া চেন্ট্ৰেল গভৰ্ণমেণ্টে কি কৈছে, কাক কৈছে আপোনালোকে চাব। পাব্লিছাৰ অফ নিউজ এণ্ড কাৰেণ্ট এফেয়াৰ্ছ কণ্টেণ্ট পাব্লিছাৰ, তাৰপিছত কৈছে মিনছ, কাক মিন কৰিছে, অনলাইন পেপাৰ, নিউজ পৰ্টেল, নিউজ এগ্ৰিগেটৰ,
news agency and such other entity called by whatever name, নাম to যে নহওক, which is functionally similar to publisher of news and current affairs. যে বৰ্তমান যিবিলাক নিউজ চেনেল, ইলেক্ট্ৰনিকেই কওক, প্ৰিণ্ট মিডিয়াই কওক, যে তেওঁলোকে যি ধৰণৰ পাব্লিছ কৰি আছে, নিউজ কৰি আছে, কাম কৰি আছে, এনেকুৱা চিমিলাৰ কাম যদি অন্য কোনোবা পোৰ্টেল বা কোনোবা পেপাৰে কৰে বা কোনোবা ছচিয়েল মিডিয়া হেণ্ডলত কৰে, তেওঁলোকো মিডিয়া বুলি তেওঁলোককো ধৰা হয় বুলি চেন্ট্ৰেল গভৰ্ণমেণ্টে এই গাইডলাইনৰ যোগেদি অলৰেডি ডিফাইন কৰি দিছে। আৰু আগতে মিডিয়া আছিলে, হিমন্ত বিশ্ব শৰ্মাই এইটো কথা নাজানে নেকি? আগতে মিডিয়া বুলি আছিলে, প্ৰথমতে যুগৰ পৰিৱৰ্তনৰ লগে লগে কথাবিলাক পৰিৱৰ্তন হয়। আগতে ইমান টেকনলজি এডভান্স নাছিলে। আগতে প্ৰথম আছিলে প্ৰিণ্ট মিডিয়া, প্ৰিণ্ট মিডিয়াৰ পিছত আহি গ'ল টিভি, ইলেক্ট্ৰনিক মিডিয়া, ইলেক্ট্ৰনিক মিডিয়াৰ পিছত এতিয়া আৰু মিডিয়া আহি গ'ল ডিজিটেল মিডিয়া, ডিজিটেল মিডিয়াৰ পিছত আৰু এটা নতুন কনচেপ্ট এতিয়া আহিছে চিটিজেন্স মিডিয়া, চিটিজেন্স মিডিয়া। অৰ্থাৎ এইবিলাক হৈছে ডিজিটেল মিডিয়াত পৰে। গতিকে মুখ্যমন্ত্ৰীয়ে এই কথাটো নাজানাটো অতি এটা হাস্যকৰ কথা। আৰু মুখ্যমন্ত্ৰী ক'ত আছে? তেওঁ ইমান পিছ পৰি কিয় আছে? এইটোতো ডিজিটেল মিডিয়া, এইটোতো প্ৰিণ্ট মিডিয়া। এতিয়া ইণ্ডিয়াত গোটেই ৱৰ্ল্ডত নতুন কনচেপ্ট হৈ গ'ল চিটিজেন্স মিডিয়া। অৰ্থাৎ এজন নাগৰিকেও এটা মিডিয়া হ'ব পাৰে। এইটো আপুনি আজি কেইদিনমানৰ আগতে মই এখন সংবাদমেল কৰি এইটোৰ ওপৰত মই বিস্তৃতভাৱে কৈছোঁ যে অৰুণোদয় ফাৰ্ষ্ট ফেজ, ছেকেণ্ড ফেজ আৰু থাৰ্ড ফেজ। এতিয়া থাৰ্ড ফেজত তেওঁলোকে যি 13 লাখ মানুহৰ নাম দিবলৈ ওলাইছে, আগতে 24 লাখ আছিলে হিতাধিকাৰী, এতিয়া 37 লাখ কৰিব আৰু 13 লাখ নতুন হিতাধিকাৰী বাচিছে। এই 13 লাখ নতুন হিতাধিকাৰী বাচোতে তেওঁলোকে কি কৰিছে যে আগৰ পাই থকা মানুহৰ নাম কৰ্তন কৰি তাত নতুন মানুহ সোমাইছে, যিবিলাক কংগ্ৰেছী মানুহ বা যিবিলাক নন বিজেপিৰ নহয় বেলেগ দলৰ মানুহ, সেইবিলাকৰ নাম তেওঁ কৰ্তন কৰিছে প্ৰথম কথা। আৰু যিবিলাক বিজেপিক ইয়াৰ বিপৰীতে ভোট বেংক সৃষ্টি কৰিবলৈ বিজেপিৰ যিবিলাক সদস্য, সেই সদস্যবিলাকক য'ৰ পৰা আনি ধুমাধুম নাম ভৰাইছে। গতিকে এইবিলাক হৈছে আৰু ধনৰ লেনদেনটো এইবিলাকতো আৰু তলত পালি নেতাবিলাকেতো এইবিলাক কৰেই, এইবিলাকতো আৰু স্বাভাৱিক কথা হৈ গৈছে আজিকালি যে ধনৰ লেনদেন কৰি আছে। শ্লোগান হৈছে ন খাউংগা না খানে দুংগা, কিন্তু তেওঁলোকে নিজে আনক খাবলৈ কৈছে যে মই নিজেও নাখাওঁ, আনকো খাবলৈ নিদিওঁ। এইবিলাক হৈছে শ্লোগান, কিন্তু এইবিলাক তলত চবেই খাই আছে, তেওঁ খাই আছে, নেতা পালি নেতাই চবেই খাই আছে। এইবিলাক সেইকাৰণে মানুহে ৱেইট কৰি আছে। আৰু এতিয়া মানুহে দেখিছে এতিয়া এইবিলাক মাটি বুলি লাভ নাইকিয়া, মাতিলে জেলত যাব লাগিব, চুপচাপ থকা ভাল, যিদিনা সময় আহিব সেইদিনা আমি আমাৰ কামটো কৰিম। মানুহে সেইটো ভাবি আছে। নহয় শুনক, এইটো কথা এতিয়া আগতীয়াকে কেনেকে ক'ব এইবিলাক কথা? তেওঁতো এইবিলাক ব্লেকমেইলিং, তেওঁ এইবিলাক ভাবুকি দিয়া কথা কৈ আছে। ঠিক আছে, মই এইটোৱে প্ৰশ্ন কৰিব খুজিছো যে মুখ্যমন্ত্ৰীয়ে তেওঁৰ ক্ষমতাৰ পৰিসীমাটো তেওঁ জানে নে নাজানে? এইখন কি দেশ চলি আছে? এখন কি দেশ চলি আছে? যদি গৌৰৱ গগৈ পাকিস্তান, তেওঁৰ পত্নীৰ পাকিস্তানৰ লগত সম্পৰ্ক আছে, কিবা দেশদ্ৰোহী কাম কৰিছে, সেই বিষয়ে ব্যৱস্থা কোনে ল'ব? ভাৰত চৰকাৰে ল'ব, গৃহমন্ত্ৰীয়ে ল'ব, আছে, আমাৰ ইণ্টেলিজেন্স বিভাগ আছে, তেওঁলোকে ল'ব। মুখ্যমন্ত্ৰী কোন? তেওঁ ছুপাৰ প্ৰাইম মিনিষ্টাৰতকৈ ওপৰত আহি তেওঁ যিটো তেওঁ কৰ্তৃত্বত নপৰে, যিটো তেওঁ সেইটোক লৈ অযথা তেওঁ হুলস্থুল কৰি তেওঁ পানী ঘোলা কৰি আছে। গৌৰৱ গগৈৰ ওপৰত কি আহে কি নাহে দিয়ক, তেওঁ ছেপ্টেম্বৰত দিয়কচোন, ছেপ্টেম্বৰত তেওঁ কি দিয়ে দিয়ক। তেওঁ কিয় ছেপ্টেম্বৰ কৈ থাকে? দিয়ক, তেওঁ যি আছে তেওঁ দিয়ক, আমি ফেচ কৰিম। তেওঁ এইবিলাক ভাবুকি দেখুওৱা কথা আৰু মানুহক বিভ্ৰান্ত কৰি থকা কথাবিলাক কৈ তেওঁ নিজৰ হতাশাটো তেওঁ দাঙি ধৰিছে। মুখ্যমন্ত্ৰী যে হতাশাত ভুগিছে এইটো কথা, তেওঁ যে গভীৰ ফ্ৰাষ্ট্ৰেশ্যনত, তেওঁৰ ফ্ৰাষ্ট্ৰেশ্যন চাৰিওপিনৰ পৰা তেওঁৰ ফ্ৰাষ্ট্ৰেশ্যন আজি। গতিকে সেইকাৰণে আপোনালোকে জানে তেওঁ দলৰ ভিতৰত এতিয়াতো এনেকুৱা কথা ওলাই গৈছে, তেওঁ হয়তো নিৰ্বাচনৰ আগতে সলনি কৰিব পাৰে বুলি ওলাইছে। তেওঁ গাড়ী অহাবাৰ থাকে নে নাথাকে তাৰো ঠিক নাই। তেনেকুৱা দলৰ ভিতৰতে নতুন পুৰণি
এইবিলাকতো আছেই। সেইবিলাকৰ টেনশ্যনে তেওঁ মানে এতিয়া তেওঁ বিৰাট হতাশাত ভুগি তেওঁ যিকোনো ধৰণৰ আবুল তাবুল বলকিবলৈ খুজিছে। মুখ্যমন্ত্ৰীক তুমি হাতত ডকুমেণ্ট লৈ কথা কোৱা, তুমি হাতত ডকুমেণ্ট লৈ, আৰু তুমি এইটো যাৰ কৰ্তৃত্ব তেওঁলোকে কৰক। তোমাৰ কোনো কৰ্তৃত্ব নাই ভাৰত চৰকাৰৰ ইণ্টাৰনেল কথাৰ ওপৰত তুমি ক'বলৈ। এইটো এক্সটাৰ্নেল এফেয়াৰ্ছ মিনিষ্ট্ৰীৰ কথা, এইটো হোম মিনিষ্ট্ৰীৰ কথা, তেওঁলোকে কৰিব। যদি কিবা আছে তেওঁলোকে কৰিব। তুমি আপুনি জানে সেইবিলাক হৈছে এটা প্ৰপগেণ্ডা কৰি থাকিবৰ কাৰণে, কিন্তু যেতিয়া এইবিলাকে কোনো কাম নিদিয়ে, এইবিলাকে তেওঁ যিটো ভাবিছে, তেওঁ যিটো চিন্তা কৰি এই কথাবিলাক উলিয়াইছে, যে ভাবিছে গৌৰৱ গগৈ যদি আমি ইমেজটো এই কথাবিলাক কৈ আমি যদি মেলাইন কৰি দিব পাৰো, বা গৌৰৱ গগৈ যদি আমি এইবিলাক কথা কৈ ডিপ্ৰেছ কৰি বহুৱাই দিব পাৰো, তেতিয়াহ'লে আৰু কংগ্ৰেছত কেম্পেইন কৰা মানুহ কোনো নাথাকিব। গতিকে মই একদম ক্লিন শ্বিট মই কৰি লৈ যাম। তেওঁ তেনেকুৱা ধৰণৰ অংক কৰি আছে, এই কথাবিলাক কৰি আছে। গভৰ্ণমেণ্টে এই গাইডলাইনৰ যোগেদি অলৰেডি ডিফাইন কৰি দিছে। আৰু আগতে মিডিয়া আছিলে, হিমন্ত বিশ্ব শৰ্মাই এইটো কথা নাজানে নেকি? আগতে মিডিয়া বুলি আছিলে প্ৰথমতে যুগৰ পৰিৱৰ্তনৰ লগে লগে কথাবিলাক পৰিৱৰ্তন হয়। আগতে ইমান টেকনলজি এডভান্স নাছিলে। আগতে প্ৰথম আছিলে প্ৰিণ্ট মিডিয়াৰ পিছত আহি গ'ল টিভি, ইলেক্ট্ৰনিক মিডিয়াৰ পিছত এতিয়া আৰু মিডিয়া আহি গ'ল ডিজিটেল মিডিয়াৰ পিছত আৰু এটা নতুন কনচেপ্ট এতিয়া আহিছে চিটিজেন্স মিডিয়া। অৰ্থাৎ এইবিলাক হৈছে ডিজিটেল মিডিয়াত পৰে। গতিকে মুখ্যমন্ত্ৰীয়ে এই কথাটো নাজানাটো অতি এটা হাস্যকৰ কথা। আৰু মুখ্যমন্ত্ৰী ক'ত আছে? তেওঁ ইমান পিছ পৰি কিয় আছে? এইটোতো ডিজিটেল মিডিয়া, এইটোতো প্ৰিণ্ট মিডিয়া। এতিয়া ইণ্ডিয়াত গোটেই ৱৰ্ল্ডত নতুন কনচেপ্ট হৈ গ'ল চিটিজেন্স মিডিয়া। অৰ্থাৎ এজন নাগৰিকেও এটা মিডিয়া হ'ব পাৰে। এজন নাগৰিকেও, এতিয়া মই এটা মাত্ৰ উদাহৰণ দিছো, মই ল'ৰাটোৰ নামটো পাহৰি গৈছো। এই যে আমাৰ ডেলিভাৰী বয়টো যে আছিলে, তাৰ নামটো কি আছিলে পাহৰিছো। সেই ডেলিভাৰী বয়টো যে ভাৰ্গৱ বৰবৰা বুলি যেতিয়া পুলিচৰ অফিচাৰজনে খুব বেয়াকে পিটিছিলে, তেতিয়া সেইটো সময়ততো কোনো মিডিয়া নাছিল, কোনেও গম পোৱা নাছিলে। চিটিজেন মিডিয়া। এজন মানুহে, এগৰাকী মহিলাই তেওঁ মোবাইলত উঠাই তেওঁ চাৰিওফালে সেইটো চাৰ্কুলেট কৰি দিলে, আৰু সেইটো গোটেই তেতিয়া সেইটোৰ ওপৰত একশ্যন হৈ গ'ল। দিছ ইজ চিটিজেন মিডিয়া। এতিয়া গতিকে মুখ্যমন্ত্ৰী ক'ত আছে? এজন মানুহে অকল তেওঁৰ পাঁচখন স্বীকৃতিখন ললেই, তেওঁৰ এই আই কাৰ্ডখন ললেই মিডিয়া নহয়। এজন মানুহে ইণ্ডিভিজুৱেলি আজিকালি মিডিয়া কৰিব পাৰে, যদি তেওঁ প্ৰকৃততে খবৰ যদি তেওঁ প্ৰচাৰ কৰিছে, যি মাধ্যমৰ যোগেদি নকৰক। আগতে মাধ্যম নাছিলে কাৰণে এটা মাধ্যম হৈছিলে, আজিকালি বহুত মাধ্যম। কোনোবাই ফেচবুকৰ যোগেদি সংবাদ পৰিৱেশন কৰিব পাৰে, কোনোবাই এক্সপ'ষ্টৰ যোগেদি কৰিব পাৰে, কোনোবাই ইউটিউবৰ যোগেদি কৰিব পাৰে। এইবিলাক ডিজিটেল। গতিকে যোনে সংবাদ পৰিৱেশন কৰে তেওঁ এই সংবাদদাতা, তেওঁ এই সাংবাদিক। অকল আই কাৰ্ডখন থাকিলেহে যে হ'ব সেইটো নহয়। মুখ্যমন্ত্ৰীয়ে এই কথাটো জনা উচিত। এতিয়াও হয়তো হোৱা নাই। যিখন আসনত কৃষ্ণকান্ত সন্দিকৈ বহিছিল, যিখন আসনৰ পৰা কালি যিটো পৰিস্থিতি হ'ল, কি ক'ব সেইটো সংবাদ? নাই, এইটো প্ৰসংগত মই আজি নকওঁ, এইকাৰণে নকওঁ। মই এটা মাত্ৰ কথা কৈছো যে যেতিয়া মই শিক্ষামন্ত্ৰী আছিল, তেতিয়া এইখিনি অফ দি ৰেকৰ্ড কথাটো মই কৈছো, তেতিয়া উপাচাৰ্য আছিলে আমাৰ চৌধুৰী, অমৰজ্যোতি চৌধুৰী, আমাৰ ডক্টৰ অমৰজ্যোতি চৌধুৰী তেতিয়া উপাচাৰ্য আছিলে। এতিয়া ইউনিভাৰ্চিটি আমি চৰকাৰে যিটো পইচা দিব লাগে, সেই পইচা আমি নিয়মীয়াকৈ দিয়েতো 20 কোটি নে 22 কোটি টকা চেংচন আছে। ৰিলিজ হোৱাত অলপ পলম হৈছে। হোৱাৰ কাৰণে তাত কাম কিছু ব্যাহত হৈছে। আৰু তেতিয়া তেখেতে সেইটো প্ৰটেষ্ট কৰি তেতিয়া পদত্যাগ কৰিছিলে। আৰু তেতিয়া মই মাত্ৰ এটা কমেণ্ট কৰিছিলো, মই ইমান সন্মান সহকাৰে এটা কমেণ্ট কৰিছিলো, কি বুলি, যে উপাচাৰ্য গৰাকীয়ে পৰিস্থিতিৰ মোকাবিলাৰ সন্মুখীন হ'ব লাগে। যদি তেওঁ ৰিজাইন দিছে তেতিয়াহ'লে পৰিস্থিতিৰ পৰা তেওঁ পলাই যাব খুজিছে।
এইটো কোনো গভৰ্ণমেণ্টে ডিক্লেয়াৰ কৰা পইচা, বাজেটত থকা পইচা আজি নহয় কাইলৈ ৰিলিজ হ'ব। গতিকে তেওঁ এইটো কৰিব নালাগিছিলে। কিন্তু মই এই কথাটো কোৱাৰ লগে লগে গোটেই অসমত ছাত্ৰ সন্থাৰ নেতৃত্বত অসমত চাৰিওফালে আন্দোলন হৈ মোৰ পিতলিকা গা হৈ এটা সাংঘাতিক ধৰণৰ পৰিৱেশ সৃষ্টি হৈছিলে। মই সেইকাৰণে কৈছো, কিন্তু তাৰ পিছত বহুত ধৰণৰ শিক্ষকবিলাকৰ ওপৰত, শিক্ষাবিদৰ ওপৰত বিভিন্ন ধৰণৰ কমেণ্ট হ'ল। ডক্টৰ হীৰেণ গোহাঁইৰ নিচিনা মানুহক এইটো নকলি মাল বুলি ক'লে এজন মুখ্যমন্ত্ৰী। এইটো ক'ৰ মাল মই বুজি পোৱা নাই। শিক্ষকক থিয় কৰাই সুধিলে আপুনি কামটো কেতিয়াৰ পৰা কৰে, মদ খোৱা কাম কেতিয়াৰ পৰা কৰে? শিক্ষকক মানে গোটেই শিক্ষকৰ মাজত থিয় কৰাই শিক্ষকক সুধিলে। ইমানবিলাক অপমান হৈছে কালিৰ যিটো ঘটনা হৈছে। গতিকে এতিয়া কোনেও নেমাতে। গতিকে সেইকাৰণে আজি সময়ে ক'ব এইবিলাক কথা। সেইকাৰণে আপুনি সোধা উত্তৰটো মই এই তিনিটা বেকগ্ৰাউণ্ড দি পেলাই মই ইয়াৰ উত্তৰটো দিছোঁ। মুখ্যমন্ত্ৰীগৰাকীয়ে তাত ৰাভা হাছনত ফ্ৰেংকলি স্পিকিং আপোনাৰ ইমান সাংঘাতিক এণ্টি ইনকামবেঞ্চি আৰু ইমান সাংঘাতিক আণ্ডাৰ কাৰেণ্ট আছে, আপুনি তাত ভাবিব পাৰে কাউন্সিলখনৰ প্ৰতি, আৰু বিশেষকৈ টংকেশ্বৰ ৰাভাৰ প্ৰতি। টংকেশ্বৰ ৰাভাৰ প্ৰতি মানুহৰ ইমান বিশেষজ্ঞা। এটাটো হ'ল তেওঁৰ যিটো আপোনাৰ জাতিগত প্ৰমাণ পত্ৰ, সেইটোতো আৰু পোনপটীয়াকৈ ওলাই পৰিলে। তেওঁ শৰণীয়া, কিন্তু অকল কিছু ফৰ্মেলিটি সম্পূৰ্ণ হোৱা নাই কাৰণে ডিক্লেয়াৰ হোৱা নাছিলে। গতিকে তেওঁ যে শৰণীয়া আছিলে, মিছাকে ৰাভা নাম লৈ যে ৰাভা জাতিক লুণ্ঠন কৰিছে, সেইটো এটা ডাঙৰ তাত ইছ্যু। আৰু তেওঁ এই 10 বছৰীয়া কাৰ্যকালত যিমানবিলাক কৰাপশ্যন, নন পাৰফৰ্মিং আৰু কৰাপশ্যন, এইটো এটা ডাঙৰ ইছ্যু। এই দুটা এণ্টি ইনকামবেঞ্চি আৰু আণ্ডাৰ কাৰেণ্টটো হৈছে কি, মানুহৰ এটাটো হ'ল বিজেপি, কাৰণ তেওঁলোক বিজেপিৰ লগত আছে যৌথ মঞ্চ। গতিকে বিজেপি আৰু যৌথ মঞ্চ এজ এ হোল, আৰু বিজেপিৰ প্ৰতি মানুহৰ ইমান বেছি বিষাদগাৰ যে গোটেই কথাবিলাকৰ কাৰণে। গতিকে ৰাভা হাছাঙত মানুহে চাইলেণ্টলি ভোট দিব, বিবেক ভোট দিব, চাইলেণ্টলি ভোট দিব, আৰু মই যিটো ভাবোঁ মানুহে যোগ্য প্ৰত্যুত্তৰ দিব। কথাটোৰ ৰিপ্লাই দিবলৈ বিচাৰিছোঁ। তেওঁ কৈছে যে দিলৱাৰ হুছেইন সাংবাদিক নহয়, তেওঁ এজন বেপাৰী, তেওঁৰ 4-5খনকৈ ডাম্পাৰ আছে। যে মই মুখ্যমন্ত্ৰী মহোদয়ক সুধিব খুজিছোঁ, কোনখন আইনত লিখা আছে গাড়ী থাকিলে, ডাম্পাৰ থাকিলে, ব্যৱসায় থাকিলে তেওঁ সাংবাদিক কৰিব নোৱাৰে? নে এইখন আপোনাৰ নিজৰ আইন? কোনখন আইনত আছে? কোনখন আইনত আছে? এই কথাটো মুখ্যমন্ত্ৰীয়ে নকয় কিয়? তেওঁ ক'ব লাগে কোনখন আইনত আছে যে এজন সাংবাদিকৰ কি ব্যৱসায় থাকিব নোৱাৰে নেকি? চাইড বিজনেছ এজন সাংবাদিকৰ গাড়ী থাকিব নোৱাৰে নেকি? ডাম্পাৰ থাকিব নোৱাৰে নেকি? বা তেওঁৰ কি কয় জীৱিকা উপাৰ্জনৰ অন্য কিবা আহিলা থাকিব নোৱাৰে নেকি? থকাটো অপৰাধ নেকি? কি তাৰমানে সাংবাদিকে তেতিয়াহ'লে সেইবিলাক নকৰি কি চুৰ কৰিব লাগে? চুৰ কৰিব লাগে নেকি সাংবাদিকে? ডকাইত কৰি খাব লাগে নেকি তেতিয়াহ'লে সাংবাদিকে? নে ব্লেকমেইলিং কৰি খাব লাগে? চুৰ কৰি খাব লাগে নে ডকাইত কৰি খাব লাগে? মুখ্যমন্ত্ৰীয়ে কওক। গতিকে তেওঁ এনেধৰণৰ কালি তুলুঙা মন্তব্য দি তেওঁ এটা দায় সৰা গোটেই ইছ্যুটো তেওঁ ডাইভাৰ্ট কৰিব বিচাৰিছে। এইটো হৈছে 2 নম্বৰ কথা। আৰু 3 নম্বৰ কথাটো হৈছে কি, আমি মুখ্যমন্ত্ৰীক আমি প্ৰশ্ন কৰিছো যে তেওঁ যে কৈছে আমি তেওঁলোকক বিজ্ঞাপন দিয়া নাই, আমি বিজ্ঞাপন নিদিওঁ। নালাগে, তোমালোকৰ বিজ্ঞাপন বিচৰা নাই নহয়। অকল বিজ্ঞাপনৰ যোগেদি সংবাদ সেৱা নহয়। তুমি যে কৈছা আমি বিজ্ঞাপন তেওঁলোকক নিদিওঁ, আমি বিজ্ঞাপন বিচৰা নাই, পৰ্টেলত আমি বিজ্ঞাপন নিদিওঁ। গতিকে তুমি এইবিলাক কথা কোৱাৰ কি প্ৰয়োজন আছে তোমাৰ? তুমি বিজ্ঞাপন ক'ত দিয়া ক'ত নিদিয়া আপোনাৰ এইটো গভৰ্ণমেণ্টৰ কথা, আপুনি এইবিলাক আবুল কাবুল বলকি কালি তেওঁ গোটেই ইছ্যুটো তেওঁ ডাইভাৰ্ট কৰিব বিচাৰিছে। আমি এই কথাটো আমি কংগ্ৰেছ দলে আমি তীব্ৰভাৱে গৰিহণা দিছো। আৰু মুখ্যমন্ত্ৰীয়ে এনেধৰণে গোটেই পৰ্টেল সংবাদসেৱীসকলক তেওঁ এনেধৰণে অৱমাননা কৰাটো, অৱজ্ঞা কৰাটো, এইটো আমাৰ গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ বাবে এটা সাংঘাতিক তেওঁ এটা আঘাত হানিছে। কাৰণ আজি সংবাদ মাধ্যম বুলি ক'লে যিকোনো ব্যক্তিয়ে, যিকোনো সংস্থাই যদি বাতৰি পৰিৱেশন কৰি ৰাইজৰ আগত দাঙি ধৰিব পাৰে, সেইটো গোটেইটোৱেই মিডিয়া।
সেইসকল সকলো চতুৰ্থ স্তম্ভৰ ভিতৰত পৰে। গতিকে তেওঁ কালি মুখ্যমন্ত্ৰীয়ে এনেধৰণৰ টুলুঙা মন্তব্যৰে গোটেই গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ ওপৰত তেওঁ আক্ৰমণ কৰিছে। আৰু এইটো এটা সম্পূৰ্ণৰূপে অঘোষিত জৰুৰী অৱস্থাটো হৈছে লগতে এইটোৱে কি কৰিছে, গোটেই সংবাদ জগতৰ অধিকাৰ, সাংবিধানিক অধিকাৰ তেওঁ কাঢ়ি ল'ব খুজিছে। 4 নম্বৰত আমি মুখ্যমন্ত্ৰীক প্ৰশ্ন কৰিছো, আপুনি যে কৈছে যে ৱেব পৰ্টেল সংবাদসেৱী নহয়, আমি নামানো, এইবিলাক দিলৱাৰ হুছেইন তাত পৰা আমি নামানো, মোক আপুনি উত্তৰ দিয়ক তেতিয়াহ'লে আপুনি টাইম 8 কিয় চলাইছে? আপোনাৰ টাইম 8 চেনেলটো ৱেব পৰ্টেল চেনেল হয় নে নহয়? আপুনি সেইটো কিয় চলাই আছে? আপুনি তাৰ উত্তৰ দিয়ক। গতিকে সেইকাৰণে এতিয়া মুখ্যমন্ত্ৰী মহোদয়ক এনেধৰণৰ গোটেই আজি অসমত তেওঁ যিটো এটা ডিক্টেটৰিয়েল ৰুল আনিব খুজিছে, গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ ওপৰত আক্ৰমণ কৰিছে বিজেপি চৰকাৰে। তেওঁ আজি আমি দেখিছো আৰম্ভণিৰ পৰা যে আজি তেওঁ এটাৰ পিছত এটাকে সাংবাদিকৰ ওপৰত, এই সংবাদ মাধ্যমৰ ওপৰত তেওঁ ক্ৰমান্বয়ে আক্ৰমণ কৰিছে। যোনেই তেওঁৰ বিৰুদ্ধে লিখে বা যোনেই তেওঁৰ বিৰুদ্ধে কথা কয়, তেওঁ প্ৰতিশোধ লয়। আৰু কিছুমানক ল'ব পৰা নাই, ল'ব নোৱাৰি, ডাইৰেক্টলি ল'ব নোৱাৰি, বেলেগ বেলেগ মাধ্যমৰ যোগেদি বা বেলেগ বেলেগ পন্থাৰ যোগেদি তেওঁ লৈছে। এতিয়া কথা হৈছে কি, দিলৱাৰ হুছেইন হয়, আমি এইটো মানো যে অসমত আৰু বহু ঠাইত গাঁৱে ভূঞে এতিয়া বহুত পৰ্টেল উঠিছে বা বহুতে ইণ্ডিভিজুৱেলি এইবিলাক কৰিছে। তাৰ ভিতৰত যদি কোনোবাই জনবিৰোধী কাম কৰিছে, সমাজ বিৰোধী কাম কৰিছে, বেআইনী কাম কৰিছে, সেইটো সুকীয়া কথা, সেইটো 1 to 1, সেইটো সুকীয়া কথা, সেইটো আইন মতে তেওঁৰ ওপৰত কিবা ব্যৱস্থা ল'ব, সেইটো বেলেগ কথা। কিন্তু প্ৰতিশোধ ল'বৰ কাৰণে, চৰকাৰৰ বিফলতাবিলাক উদঙাই দিয়া, প্ৰতিশোধ ল'বৰ কাৰণে এনেধৰণৰ পন্থা যে এই চৰকাৰে অৱলম্বন কৰিছে, এইটো গণতন্ত্ৰৰ বাবে এটা ডাঙৰ ভাবুকি আহিছে। আৰু সেইকাৰণে আমি আপোনালোকৰ যোগেদি আৰু অসমৰ ৰাইজক আমি সকলোকে ইয়াৰ বিৰুদ্ধে মাত মাতিবৰ বাবে, প্ৰতিবাদ জনাবৰ বাবে আমি সকলোকে আহ্বান জনাইছো।